তেতিয়াহ'লে অসম চৰকাৰ তথা বৰ্তমানৰ বিজেপি চৰকাৰ কি কথা ক'লে? এইবিলাক টোটালি মিছলীয়া আছিল না তেখেতসকলে মিছা কৈ ভাল পায় না তেখেতসকল প্ৰিন্সিপালে হয় মিছা কোৱা? কওকচোন, বুজাই দিব। এইটোৰ কাৰণে সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খোজো, আপুনি কাষ্ট চাৰ্টিফিকেটও ক্লিয়াৰ নকৰিলে, মাটিৰ পাট্টাও নিদিলে, এছিও দিয়া নাই, তাৰপিছত আমি আপনাক কি কম কওক? আদিবাসী রাইজ মান কা বলবো? जोन सरकार आज एससी नहीं दिला, माटी के पट्टा नहीं दिला, बागान के माटी के जोटा हमारा उठीदा उठक भी नहीं दिला, एससी नहीं दिला, एससी नहीं दिला, उस सरकार के क्या हमें वोट देबो? बारे बारे बोला देबो सेहलाई आज যদি ভোট নিকুন যদি উনকে सरकार पाना है हमने बोले उनके गाड़ियां भी उठा रहा है, उनके बुलेट भी उठा रहा है, और उमान आज हम के डेडलाइन से काम नहीं कर पाए पूर्व एमएलए एमपी हम के सरकार के लाके कारण आज जोन पावर से लेकुन जाय के उन्होंने काम करे रहा है आज उतना नहीं कर रहा है। मैं यार मैं चार बोलबो एक विचार ওটা কথা আরে ডেভেলপ কইছে ঠিক আছে, বিজেপি সরকার বহুত ডেভেলপ করছে ভাল পাইছো, কিন্তু আদিবাসী জাতিটোর কারণে আপনাদের কোনটো এটা স্পেশাল ডেভেলপ করছে কম? আজি ভারতের সংবিধান মতে অসমত থকা উৰা মুণ্ডা সান্তাল খাৰিয়া উৰিয়া গড় কোনো প্ৰটেকশ্যন নাই। আজি কুকুৰ মিকুৰৰ নিচিনা আমি থাকি আছো। আজি আমাৰ ঘৰটো আমি বাগানৰ ঘৰ, এইটো আমাৰ ঘৰ বুলি আমি ক'ব নোৱাৰো। কিয়? ওয়াই আজি ভাৰত স্বাধীন হৈ যোৱাৰ 75 ইয়াৰ্ছ হৈ গ'ল, ইমান বছৰ লাগে নেকি এটা কাম কৰাৰ কাৰণে? আজি ইমান কাম কৰিছে, আপোনালোকে ভাল পাইছো ডেভেলপ কৰিছে, বা আপোনালোকে কয় ৰাস্তা বনালো, ঘৰ বনালো, PMGY ঘৰ বনালো, এইটোতো যিকোনো চৰকাৰ আহিলে দিব ৰে। ৰেচন চাউল দিছে, এইটো কি আপোনালোকে মাত্ৰ দিছে নেকি? এইটোতো যিকোনো চৰকাৰ আহিলে ৰেচন চাউল পাম। আপোনালোকে স্পেচিয়েল আদিবাসীৰ কাৰণে কি কৰিছে কওক?